যিবিলাক মানুহে সদায় নেতিবাচক কথা কয়, নেতিবাচক চিন্তা কৰে আৰু নিজৰ নেতিবাচক চিন্তাধাৰাৰে সমাজক প্ৰভাৱান্বিত কৰে বা কৰিব বিচাৰে, তেনেকুৱা মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে। তেনেকুৱা নেতিবাচক কথাবোৰৰ পৰা, তেনেকুৱা নেতিবাচক চিন্তাবোৰৰ পৰা আৰু নেতিবাচক পৰিৱেশৰ পৰা সদায় নিজকে আঁতৰাই ৰাখিব লাগে। কিয়নো নেতিবাচক চিন্তা, নেতিবাচক পৰিৱেশ, নেতিবাচক কথা বতৰাই আপোনাৰ মনতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে, যিয়ে আপোনাৰ সদৰ্থক চিন্তা কৰা শক্তিকো ধ্বংস কৰি পেলাব পাৰে। গতিকে আমি চিন্তা কৰিয়ে বা সজাগ হৈয়ে নেতিবাচকতাৰ পৰা আঁতৰি থকাটো উচিত।